বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কদমতলা গাঁও পঞ্চায়তৰ বেলটাৰী গাঁৱৰ জল জীৱন মিছন আঁচনিৰ নামত কেন্দ্ৰীয় চৰকাৰে 1,17,08,055 টকা ধন আবণ্টন দিছিল। কিন্তু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি ন্যূনতম বয় বস্তুৰে কামটো সম্পূৰ্ণ কৰাৰ বাবেই বেলটাৰী গাঁৱৰ মানুহবিলাক বিশুদ্ধ খোৱা পানী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আমি বাৰংবাৰ জানা স্বত্বতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে ইঞ্জিনিয়াৰ ঠিকাদাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। তাৰ পিছতো আমি পুনৰ দাবী উত্থাপন কৰিছিলোঁ যে যিটো বৰিং, এই বৰিংটো প্লেন ইষ্টিমেটত বৰিংটো হ'ব লাগে 400 মিটাৰ, তেওঁ 100 মিটাৰ কৰিছে। ফিৰ আজি আমি গম পালোঁ যে ৰাইজে আমাক কৈ আছে যে 20 মিটাৰ কাটি পেলাই দিছে আৰু 80 মিটাৰহে কৰিছে। গতিকে মেইন প্ৰব্লেম বৰিংটাৰ কাৰণে বাকী মানুহবিলাক পানীৰ পৰা বঞ্চিত হৈ আছে। আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাৰা সমজিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে বেলটাৰী গাঁৱৰ জল জীৱন মিছন আঁচনিখনৰ তদন্ত কৰি যাতে প্ৰতিটো গৰীব দুখীয়া মানুহে বিশুদ্ধ খোৱা পানী আঁচনিৰ পৰা বঞ্চিত নহয়, তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কদমতলা গাঁও পঞ্চায়তৰ বেলটাৰী গাঁৱৰ জল জীৱন মিছন আঁচনিৰ নামত কেন্দ্ৰীয় চৰকাৰে 1,17,08,055 টকা ধন আবণ্টন দিছিল। কিন্তু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি ন্যূনতম বয় বস্তুৰে কামটো সম্পূৰ্ণ কৰাৰ বাবেই বেলটাৰী গাঁৱৰ মানুহবিলাক বিশুদ্ধ খোৱা পানী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আমি বাৰংবাৰ জানা স্বত্বতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে ইঞ্জিনিয়াৰ ঠিকাদাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। তাৰ পিছতো আমি পুনৰ দাবী উত্থাপন কৰিছিলোঁ যে যিটো বৰিং, এই বৰিংটো প্লেন ইষ্টিমেটত বৰিংটো হ'ব লাগে 400 মিটাৰ, তেওঁ 100 মিটাৰ কৰিছে। ফিৰ আজি আমি গম পালোঁ যে ৰাইজে আমাক কৈ আছে যে 20 মিটাৰ কাটি পেলাই দিছে আৰু 80 মিটাৰহে কৰিছে। গতিকে মেইন প্ৰব্লেম বৰিংটাৰ কাৰণে বাকী মানুহবিলাক পানীৰ পৰা বঞ্চিত হৈ আছে। আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাৰা সমজিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে বেলটাৰী গাঁৱৰ জল জীৱন মিছন আঁচনিখনৰ তদন্ত কৰি যাতে প্ৰতিটো গৰীব দুখীয়া মানুহে বিশুদ্ধ খোৱা পানী আঁচনিৰ পৰা বঞ্চিত নহয়, তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।